হেল্ল' গাইজ, 2 দিনৰ আগত যোনটো মিটিং হৈ গৈছিলে তাত আমাৰ CM ছাৰ অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা গুৰুত্বপূৰ্ণ এনাউন্সমেণ্ট কৰিছে। গতিকে সেই এনাউন্সমেণ্টৰ ক্লিপটো আমি ফাৰ্ষ্টত চাই লওঁ আৰু তাৰ আগতে যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা আপডেটছ পাব বিচাৰে। গতিকে ফাৰ্ষ্ট আমি ক্লিপটো চাই লওঁ, তাৰপিছত ইয়াৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। ইয়াৰ লগতে আৰু যদিহে আপোনালোকে ADRE 3.0ৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেনেহ'লে মোৰ ভিউ প্ৰডাক্টছত ক্লিক কৰিলে আপোনালোকে সকলোবোৰ ইম্পৰ্টেণ্ট বুকছ পাই যাব। তাত আপোনালোকে কি পঢ়িব লাগিব আৰু ক'ৰ পৰা পঢ়িব লাগিব সকলোবোৰ ইনফৰ্মেশ্যন মোৰ ভিউ প্ৰডাক্টত ক্লিক কৰিলে তাৰ পৰা আপোনালোকে বাই কৰিব পাৰিব। আৰু তাত আপোনালোকৰ যিবোৰ ডিছকাউণ্টেড প্ৰাইচ হয় সেইটো হিচাপত আপোনালোকৰ প্ৰডাক্টবোৰ লিষ্ট কৰা আছে। আপোনালোকে যদি তাৰ পৰা লয় তেনেহ'লে আপোনালোকে ডিছকাউণ্টত সেই প্ৰডাক্টবোৰ ল'ব পাৰিব, অৰ্থাৎ সেই বুকছবোৰ ল'ব পাৰিব। আৰু সেই বুকছবোৰ যথেষ্ট ইম্পৰ্টেণ্ট হয়। যিসকলে ADRE 2.0 ক্লিয়াৰ কৰিছে তেওঁলোকৰ ৰিকমেণ্ডেশ্যন হয় এই বুকবোৰৰ পৰা আপোনালোকে পঢ়িব পাৰে আৰু যথেষ্ট ভাল বুক হয়। আপোনালোকে ভিউ প্ৰডাক্টছত ক্লিক কৰিলে সেই সকলোবোৰ বুকছৰ লিষ্ট পাই যাব, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যি কওঁ ভাবি চিন্তি কওঁ আৰু মই আজি আপোনালোকক ক'ব পাৰোঁ যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক। এইবাৰ 1.5 লাখ চাকৰি হ'ল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব। মই এনে কোৱা নাই এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছোঁ, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। মই এনে কোৱা নাই এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিছে, অহাবাৰ 10 লাখ যুৱক যুৱতীয়ে লাভ কৰিব। শ্ৰদ্ধা ৰাইজ, আমি অসম মাতৃক বিকাশৰ আপোনালোকে ক্লিপটো চালে তাত আমাৰ CM ছাৰে কৈছে যে অতি শীঘ্ৰে অৰ্থাৎ আপোনাৰ যোনটো নেক্সট 10 year হ'ব তাত 2 লাখ প্লাছ আপোনালোকৰ চাকৰি নতুনকৈ ওলাব। যিহেতু এতিয়াও বৰ্তমান বহুতো ডিপাৰ্টমেণ্টত বহুতো ভেকেঞ্চিজ খালী হৈ আছে আৰু সেই ভেকেঞ্চিজবোৰ একলগ কৰি আকৌ ADRE 3.0ত সংযোগ কৰা হ'ব, অৰ্থাৎ ADRE 3.0 কণ্ডাক্ট কৰা হ'ব। গতিকে সেই বিষয়ে আমাৰ CM ছাৰে ক'লে যে 2 লাখতকৈ বেছিহে ওলাব পাৰে। তাতকৈ আৰু এটা ইম্পৰ্টেণ্ট কথা যে নেক্সট যোনটো ADRE 3.0 হ'বলৈ গৈ আছে তাৰ নটিফিকেশ্যন কেতিয়া ওলাব বা সেই এক্সামবোৰ কেতিয়া কণ্ডাক্ট কৰা হ'ব। গতিকে সেই এক্সামবোৰ আপোনালোকৰ ইলেকশ্যনৰ পাছতে কণ্ডাক্ট কৰা হ'ব আৰু তাৰ নটিফিকেশ্যনো আপোনালোকৰ ইলেকশ্যনৰ শেষৰ ফালে ওলাই যাব। অৰ্থাৎ ইলেকশ্যন যেতিয়া শেষ হ'ব আৰু ৰিজাল্ট ওলাব তাৰ পাছতে আপোনালোকৰ ADRE যোনটো 3.0 আছে তাৰ নটিফিকেশ্যন ওলাব আৰু কিমান ভেকেঞ্চিজ আছে সকলোবোৰ তথ্য আপোনালোকে ইলেকশ্যনৰ পাছতে গম পাই যাব। আৰু ইলেকশ্যনৰ পাছতে আপোনালোকৰ ADRE 3.0 যোনটো এক্সাম হয় সেই এক্সামটো কণ্ডাক্ট কৰা হ'ব। আৰু মই ভিডিঅ'টোৰ আগত কৈছোঁৱেই যে যদিহে আপোনালোকে ADRE 3.0ৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছে তেনেহ'লে মোৰ ভিউ প্ৰডাক্টত ক্লিক কৰি আপোনালোকে সেই বুকবোৰ চেক আউট কৰিব পাৰে। তাত যথেষ্ট ইম্পৰ্টেণ্ট বুক দিয়া আছে আৰু এই বুকবোৰ সকলোবোৰ ৰিকমেণ্ডেশ্যনতে লোৱা হৈছে যে যিসকলে ক্লিয়াৰ কৰিছে ADRE 2.0 তেওঁলোকৰ ৰিকমেণ্ডেশ্যনত এই বুকবোৰ ভিউ প্ৰডাক্টত ৰখা হৈছে আৰু ইয়াত আপোনালোকে ডিছকাউণ্টেড প্ৰাইচত সেই বুকবোৰ বাই কৰিব পাৰিব। গতিকে এইটো আছিল ভিডিঅ'। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে। Thank you.